নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱে ইউটিউব চেনেল এডুকেশ্যন এণ্ড মোৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'ৰ বিষয় হৈছে হস্তিৰ কন্যা খ্যাত প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱনী। তেতিয়াহ'লে আহকচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, মই দিয়া এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰম্ভণি। গুৱাহাটীত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ এখন অধিৱেশনত এগৰাকী গায়িকাই সংগীত পৰিৱেশন কৰোঁতে তেওঁৰ সেই সংগীত বন্ধ কৰিবলৈ উপস্থিত ৰাইজে দাবী জনালে। এই দাবী জনোৱাৰ কাৰণ আছিল যে তেওঁ গোৱা গীতটি হেনো বঙালী। ৰাইজৰ এই প্ৰতিবাদৰ জোৱাৰত গায়িকাগৰাকীৰ সুৰ লগে লগে স্তব্ধ হৈ গ'ল। গায়িকাগৰাকীৰ মনত দুখ আৰু বেজাৰ ভাগি পৰিল। তেনেতে সমাজৰ মাজত বহি থকা কলাগুৰু সিদ্ধু ডক্টৰ ভূপেন হাজৰিকাই ৰাইজক সম্বোধি মাত লগালে। গোৱালপাৰাক আপোনালোকে অসমৰ জিলাৰ পৰা বাদ দিব বিচাৰিছে নেকি? তেওঁ গোৱালপৰীয়া সুৰতহে গান গাইছে। এইবাৰ ৰাইজ জব্দ। গায়িকাগৰাকীয়ে পুনৰ গীতত সুৰ টানিলে। অনুষ্ঠানত এটা এটাকৈ কেইবাটাও সংগীত তেওঁ পৰিৱেশন কৰিলে। গানকেইটা শুনাৰ পিছত এইবাৰ দৰ্শকসকল এনেকুৱা লাগিল যেন সকলোৱে তেওঁৰ হৃদয়ৰ সুৰ, মনৰ আবেদন বৰ সহনশীলতাৰে উপলব্ধি কৰিবলৈ চেষ্টা কৰিছে। এইগৰাকীয়ে আমাৰ প্ৰতিমা বৰুৱা পাণ্ডে। জন্ম আৰু পৰিয়াল। 1935 চনৰ 3 অক্টোবৰত কলিকতাত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম হয়। পিতৃ আছিল প্ৰকৃতিশ বৰুৱা আৰু মাতৃৰ নাম মালতীলতা বৰুৱা। দেৱদাস খ্যাত প্ৰমথেশ বৰুৱা আছিল প্ৰতিমা পাণ্ডেৰ খুৰাক। পিতৃ প্ৰকৃতিশ বৰুৱাই 1100টা হাতী ধৰি ভাৰতত অভিলেখ ৰচনা কৰিছিল। গৌৰীপুৰত তেওঁৰ হাতীৰ বিৰাট মহল আছিল। শিক্ষা। 1948 চনত তেওঁ গৌৰীপুৰত স্কুলীয়া শিক্ষা শেষ কৰি উচ্চ শিক্ষা ল'বলৈ কলিকতালৈ যায় আৰু তাত গোখলে মেম'ৰিয়েল ছোৱালী স্কুলত ভৰ্তি হয়। 1953 চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু চাউথ কলিকতা ছোৱালী কলেজত ভৰ্তি হয়। তেওঁ ইণ্টাৰমিডিয়েটলৈ পঢ়া জীৱন সামৰণি মাৰে। বিদ্যালয়ত ৰবীন্দ্ৰ সংগীত শিকাৰ বাহিৰে তেখেতৰ সংগীতত কোনো আনুষ্ঠানিক শিক্ষা নাছিল। বিবাহ। গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক গংগাশংকৰ পাণ্ডেৰ লগত প্ৰতিমা পাণ্ডে বৰুৱাৰ বিবাহপাশত আবদ্ধ হৈছিল। শিল্পী জীৱন। প্ৰতিমা বৰুৱা পাণ্ডেই তেওঁৰ এই কোকিল কণ্ঠ বংশানুক্ৰমিক গুণৰ পৰাই আয়ত্ত কৰিছিল বুলি ভাবিব পাৰি। তেওঁৰ ককা গৌৰীপুৰৰ জমিদাৰ প্ৰভাত চন্দ্ৰ বৰুৱা এজন সংগীতিক বা সংস্কৃতিবান ব্যক্তি আছিল। তেওঁ তেওঁৰ ৰাজদৰবাৰত ওস্তাদ ৰাখি সংগীতৰ সাধনা কৰিছিল। 1957 চনত ভাৰতীয় গণনাট্য সংঘৰ অধিৱেশনত গুৱাহাটীৰ জজ খেলপথাৰত প্ৰথমবাৰৰ বাবে প্ৰতিমা পাণ্ডে, ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, দিলীপ শৰ্মা আদিৰ সৈতে একেলগে সংগীত পৰিৱেশন কৰি ৰাজহুৱা সংগীত জীৱন আৰম্ভ কৰে। 1962 চনত তেখেতে পোনপ্ৰথমবাৰৰ বাবে অইল ইণ্ডিয়া ৰেডিঅ'ত হস্তিৰ কন্যা কেনেহে ৰাধিব তোৰ বিৰহ মন আৰু একেবাৰ হৰি বোলা মন ৰচনা গীত পৰিৱেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰে। 1975 চনত ভূপেন হাজৰিকাৰ উদ্যোগত কলিকতাত পোনপ্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰি প্ৰতিমা পাণ্ডে এগৰাকী লোকশিল্পী ৰূপে প্ৰতিষ্ঠা হোৱাৰ বাট সুগম হয়। 1976 চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। সৃষ্টিৰাজী। অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত প্ৰতিমা পাণ্ডেক তেওঁৰ এই জীৱন সাধনৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধনা জনোৱা হয়। শিল্পী দিৱসতো অসম চৰকাৰে তেওঁক সম্বৰ্ধনা জনাইছে।
পাণ্ডে এৰাবতৰ সুৰ, পলাশৰ ৰং, মাহুত বন্ধুৰে, গজমুক্তা বঙালী, এলং দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ আদি চলচ্চিত্ৰত কণ্ঠদান কৰিছে আৰু কেইবাটাও অডিঅ' কেছেটতো ওলাইছে। তেওঁৰ দুতীয়া জীয়ৰী অলকা পাণ্ডে আৰু সন্ধ্যা মেননৰ লগতো শ্যাম কালা নামে অডিঅ' কেছেট কৰিছে। প্ৰতিমা পাণ্ডেৰ সংগীতময় জীৱনৰ ভেটি নিৰ্মাণ হৈছে এখন তথ্যচিত্ৰ হস্তীৰ কন্যা। ইয়াৰ পৰিচালক পশ্চিমবংগৰ লাটিল মুখোপাধ্যায় আৰু প্ৰযোজক অদিতি চৰকাৰ। বঁটা আৰু সন্মান: 1989 চনত সংগীত নাটক অকাডেমী বঁটা, 1991 চনত পদ্মশ্ৰী বঁটা, 2000 চনত উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ ডিলিট, 1977 চনত অসম শিল্পী দিৱস বঁটা, জয়মতী বঁটা, বিষ্ণু ৰাভা বঁটা, অসম নাট্য সমিতি বঁটা, ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰশস্তি পত্ৰ, আব্বাছুদ্দিন মেম'ৰিয়েল বঁটা ইত্যাদি। মৃত্যু: 2005 চনৰ 27 ডিচেম্বৰ তাৰিখে তেওঁৰ গুৱাহাটীত পৰলোক প্ৰাপ্তি হয়। সামৰণি: প্ৰতিমা বৰুৱা পাণ্ডে সাধক শিল্পী, সৃষ্টিশীল শিল্পী। প্ৰতিমা পাণ্ডেৰ সংগীতৰ কণ্ঠৰ সুকীয়া সুৰ আছে, লয় আছে, তালত নিজা বৈশিষ্ট্য আছে। তেওঁৰ সুৰ সঞ্জীৱনী মন্ত্ৰৰূপে যেন প্ৰমাণিত হৈছে। প্ৰতিমা পাণ্ডেৰ সুৰ য'ত ভাহি উঠে যাতে তেওঁৰ হেজাৰ শ্ৰোতা। তেওঁৰ সংগীতৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোকে যেন নতুন প্ৰাণশক্তি, সাহস, উদ্যম, অনুপ্ৰেৰণা আৰু শান্তিৰ মিলনৰ সুষমা লাভ কৰিব পাৰে। এই গুণে প্ৰতিমা পাণ্ডে বৰুৱাৰ আমাৰ লোকসমাজত সদায় অমৰ আৰু আদৰৰ হৈ থাকিব। মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে। যদি উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। কি বিষয়ৰ ওপৰত ভিডিঅ' বনোৱাটো আপোনালোকে বিচাৰে সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'সমূহে যদি আপোনালোকক অকণমান হ'লেও মূল্য দিব পাৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।